আহিছোঁ শুৱালকুছি এতিয়া এয়া মৃদুলা পিছপিনে বহি আছে আমি বাবুদাক বাছত উঠাবলৈ ৰখি আছোঁহি এয়া তিতিবুৰি বাছ আহি পাই গ'লহি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু আপোনালোকে চাই আছে বিনয় ব্লগছ আৰু আজি মই গৈ আছোঁ এতিয়া শুৱালকুছি আৰু মোৰ লগত যাব মৃদুল দা আৰু বাবু দা এতিয়া ব'লক আমি যাওঁ মৃদুল দাৰ ঘৰলৈ তাৰপৰা একেলগে তিনিটা যাম দাদা আমাৰ ৰখি আছে এয়া যাবলৈ এয়া চচমা লগাই দি আছে শুৱালকুছি এতিয়া এয়া মৃদুলা পিছপিনে বহি আছে আৰু এয়া দাদাই চলাই আছে আৰু মই বহি আছোঁ প্ৰথম আহিছোঁ শুৱালকুছিত আগতে অহা নাই পাই গ'লো আমি টোল গেট ইয়াত আমি এতিয়া দিব লাগিব পইচা এতিয়া পইচা দিবলৈ ৰেডি হওঁ এয়া পইচা ৰখাই দিওঁ 160 ৰাখক দিয়ক আহিবই আপ ডাউন 160 গুৱাহাটী ষ্টেচন কিমান দিব লগা হ'ল আমাৰ এতিয়া 165 আপ ডাউন এতিয়া বাই বাই টোল গেট টোলগেটত পইচা দিব লাগিলে উপায়টো নাই এইটো 165 দিলোঁ মনটো বেয়া লাগিছে দিবলৈ পাই উপায়টো নাই দিব লাগিব ৰাস্তা ভালে থাকিবলৈ এতিয়া আমি গাড়ীত পেট্ৰল ভৰাই ল'ম পেট্ৰল পাই গ'লোঁ এবাৰ থিয়ক পেট্ৰল ভৰাই ল'লোঁ এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ শুৱালকুছিলৈ এতিয়া ইয়াৰ পৰা মই চলাম এতিয়া দাদা এতিয়া বহিব বেক চাইডৰ চিটত আৰু এতিয়া আহি আমি পাই গ'লোহি শৰাইঘাট দলং এতিয়া শৰাইঘাট দলঙৰ ওপৰত এইখন হৈছে নতুন শৰাইঘাট দলং আৰু এইখন হৈছে পুৰণা এইখন নতুন শৰাইঘাট দলঙৰ ওপৰত আহি আছে আৰু এইখন হৈছে পুৰণা চাওক আৰু ফ্ৰণ্টৰ ভিউটো চাওক কিমান ধুনীয়া ফ্ৰণ্টত পাহাৰৰ পৰা একদম মানে তামাম মজা ভিউ মানে চাওক দাদাক চলাব দিছোঁ দাদা মানে নতুন হয় চ' টাউনৰ ভিতৰত গাড়ী চলাবলৈ ভয় কৰে ত' টাউনৰখিনি মই পাৰ কৰি দিলোঁ এতিয়া আকৌ দাদাই চলাব এতিয়া এতিয়া মই বহোঁ আৰু বেছি দূৰ নাই পাম এতিয়া আৰু দাদাই চলাইছে আকৌ আমি আহি পাইছোঁহি এতিয়া গণেশ মন্দিৰ এইটো শুৱালকুছি আহি থকা ৰাস্তাত প্ৰায় গণেশ মন্দিৰ হয় আমি আহি পাই গ'লোহি এতিয়া শুৱালকুছি ইয়াৰে প্ৰতিঘৰ মানুহৰ পদূলিত কলগছ পুলি পোতা হৈ আছে কাৰণটো হৈছে আজি হৈছে শংকৰ উৎসৱ আৰু শংকৰ উৎসৱৰ দিনা ইয়াৰ প্ৰতিঘৰ মানুহে সন্ধিয়া সময়ত পদূলিৰ মুখত চাকি জ্বলায় এতিয়া আমি আহি পালোহি এতিয়া ইয়াত দাদাহঁত গৈছে এতিয়া আমি ভিতৰত যাওঁ ভিতৰত গৈ চাহ পানী খাওঁ চাহ পানী খাই এতিয়া আকৌ শংকৰ উৎসৱ নেকি তাত যাম চাবলৈ এতিয়া ব'লক আমি যাওঁ ভিতৰলৈ এতিয়া আমি শুৱালকুছি টাউনৰ ভিতৰত যাম আৰু দেখাম আপোনালোক কি দেখাব পাৰোঁ চাওঁ আৰু ব'লক এতিয়া আমি ওলাই আহিছোঁ গিফ্ট পালোঁ পাট কাপোৰটো কেনেদৰে উৎপন্ন হয় ন তাত মানে ভিতৰত গোটেইখিনি বস্তু আছে
এয়া চাওক সকলোৱে ঘৰৰ পদূলিৰ মুখে মুখে কলপুলি পোতা হৈ আছে আৰু ইয়াত সন্ধিয়া সময়ত চাকি জ্বলোৱা হ'ব। এয়া হৈছে শুৱালকুছি টাউন। এয়া চাওক টাউনখন ডাঙৰ হয় কিন্তু ৰাস্তাবিলাক বহুত সৰু সৰু হয়। মানে আমি এদিনাকৈ আহিছোঁ যে চ' সৰু সৰু লাগিছে আৰু আমি এদিনাৰ কাৰণে আৰু এটা খেলি মেলি লাগিছে যে ৰাস্তাবিলাক বহুত ৰাস্তা আছে, কোনপিনে যাম কোনপিনে নাযাম লাগিছে। চ' আমাৰ লগত বা এজনী আহিছে, দেখাই দিম বাক। টাউনৰ ভিতৰত ইয়াত চব জেগাত আজি কলগছ লগোৱা আছে শংকৰ উৎসৱ উপলক্ষে। দুদিনীয়াকৈ পাতিছে আজি, প্ৰতি বছৰে পাতে। এইবছৰ দুদিনীয়া কাৰ্যসূচী ৰাখিছে। এতিয়া আমি শুৱালকুছি টাউনৰ পৰা ওলালোঁ আৰু এতিয়া আমি ঘৰলৈ যাম আৰু বাটত আৰু দুটামান বস্তু আছে দেখাই পেলাই আমি লাহে ঘৰলৈ যাম। কাৰণ আমি 10টাত ঘৰ পাবগৈ লাগিব কাৰণ দাদা যাব ডিব্ৰুগড়। চ' দাদাক বাছ আছে 10টা বজাত, আমি দেৰি কৰিব নোৱাৰোঁ। চ' আজি ধুমাধুম যিখিনি ভিডিঅ' বনালোঁ সেইখিনি আৰু আপোনাৰ ভিডিঅ'টো চাব শেষলৈকে আৰু আকৌ এদিন আহি পেলাই ভালকৈ বনাই দেখাম আপোনালোকক শুৱালকুছি টাউনখন আৰু কি ভালকৈ পোৱা যায়। চ' ভিডিঅ' আমাক গোটেই টাউনখন এতিয়া ঘূৰালে বায়ে, এয়া ধুনু বা হয়, শুৱালকুছিতে ঘৰ। এতিয়া বায়ে আমাক দেখালে, এতিয়া বায়ে কিবাকিবি বজাৰ কৰিলে আৰু এতিয়া বাক ঘৰত থ'ম আৰু আমি আকৌ নগাঁৱলৈ ৰিটাৰ্ণ হ'ম। এতিয়া আমি আছোঁ শুৱালকুছি বস্ত্ৰ উদ্যানত। এয়া বস্ত্ৰ উদ্যান আৰু এয়া আছে বস্ত্ৰ উদ্যান আৰু এতিয়া বহুত এন্ধাৰ হৈ গ'ল আৰু ধুমাধুম এতিয়া ঘৰত যাওঁ আৰু দেৰি নকৰোঁ। ফাইনেলি আমি ঘৰ পাই গ'লোহি। এতিয়া কেইটা বাজিছে, এয়া এইটো ক'ত 8:20 হৈছে ঘৰ পালোহি। এতিয়া আকৌ 9টা বজাত দাদা গাড়ী আহিছে, বাছ। আমি বাবুদাক বাছত উঠাবলৈ ৰখি আছোঁহি। এয়া তিতিবুৰি আহিছে একদম পুৰা, উপায় নাইকিয়া আছে। মৃদুল্লা, বাবুদা আৰু এয়া মই ডিমৌ চাৰিআলি ৰখি আছোঁ দেই। আৰু গাড়ী এখন হাজাৰ লাইট জ্বলোৱা হৈ আছে, গাড়ী এখন বোলো হাজাৰ লাইট জ্বলোৱা হৈ আছে, তাতে উঠাই দিলে হ'ব। ডিমৌ চাৰিআলি হা। বাছ আহি পাই গ'লহি। এয়া বাছ পাই গ'লি, ইয়াত যাব। যাব বাই। দাদাক টাটা দিলোঁ। এতিয়া দাদা গাড়ীত উঠাই দিলোঁ। এতিয়া আমি ঘৰত যাওঁ আৰু ঘৰত মৃদুলাক ঘৰত থওঁ, মই ঘৰলৈ আহোঁ আৰু শুওঁ। আমি এই মৃদুলা বাই বাই দি দিয়ে, বাই বাই, গুড নাইট। এতিয়া আমি